শুনকচোন, আপোনাৰ লগত মোৰ দুটামান দৰকাৰী কথা পাতিব লগা আছে। কোৱাচোন বোৱাৰী, আজিনো তোমাৰ মোৰ লগত এনে কি দৰকাৰী কথা ওলালে? এটা কথা, বাবুৰ এতিয়া গৰম বন্ধ দিব নহয়। সি ঘৰলৈ আহিব এমাহৰ বাবে, আৰু এই এমাহ দিন সি এইখন ঘৰত থাকিবলৈ হ'লে তাক খেলা ধূলা কৰিবলৈ ৰুম এটাৰ প্ৰয়োজন হ'ব। তাক মই বাহিৰত গৈ খেলিবলৈ নিদিওঁ। আজিকালি দিনকালৰ গতি একেবাৰে বেয়া। সিয়ে ভাবিছোঁ সি খেলা ধূলা কৰিবলৈ এই ৰুমটোকে আজৰাই দিম। ময়ূৰী, এইটো কথা আৰু ক'বলগীয়া কথা নেকি? ইমান দিনৰ মূৰত নাতিটো ঘৰলৈ আহিব, আৰু সি যদি আহি মোৰ ৰুমতে খেলা ধূলা কৰে মই ভালহে পাম। মই ৰুমটোত অকলে অকলে থাকি আমনিয়ে পাই যাওঁ। এতিয়া অন্ততঃ তাৰ লগত দুই এটা কথাও পাতি থাকিব পাৰিম, খেলা ধূলাও কৰি থাকিব পাৰিম। আপোনাক কোনে ক'লে মই মোৰ বাবুক আপোনাৰ লগত খেলা ধূলা কৰিবলৈ এৰি দিম বুলি? আপুনি মোক পাগল বুলি ভাবিছে নেকি? আপোনাৰ বয়স যথেষ্ট বেছি হৈছে, আৰু এতিয়া আপোনাৰ ইটো সিটো বেমাৰ হৈ থাকে, আৰু মই জানি বুজি এজনী বেমাৰীৰ লগত মোৰ ল'ৰাটোক কি খেলা ধূলা কৰিবলৈ এৰি দিম নেকি? সেইটো কেতিয়াও নহয়। বোৱাৰী, মই এতিয়াহে বুজি পালোঁ। তুমি যে আহিয়ে প্ৰথমে ৰুমটো আজৰাৰ কথা কৈছিলা, তাৰমানে ৰুমটোৰ পৰা মই আঁতৰি দিব লাগিব। হয়, আপুনি ঠিকেই বুজিছে। আপুনি এই ৰুমটোৰ পৰা আঁতৰি দিব লাগিব, মানে ৰুমটো বাবুক একেবাৰে ফ্ৰীকৈ এৰি দিব লাগিব। কিন্তু বোৱাৰী, মই বুজি পাইছোঁ তুমি মোৰ দৰে বেমাৰী এজনীৰ লগত বাবুক এৰি দিবলৈ টান পাইছা। এতিয়া মই যদি বাবুৰ বাবে এই ৰুমটো এৰি দিব লগা হয়, মোৰ কি হ'ব? মই ক'ত থাকিম? মোৰতো থাকিবলৈ তেনেকৈ ঠাই নায়েই দেখোন। তাৰ বাবে আপুনি কিয় চিন্তা কৰিছে? মই ইয়াৰো ব্যৱস্থা কৰি থৈছোঁ নহয়। আমাৰ কেঁচা ঘৰটোৰ কথা আপুনি পাহৰিলে নেকি? এতিয়াৰ পৰা তাৰ কোঠা এটা আজৰাই দিম, আপুনি তাতেই থাকিব পাৰিব। বয়স যথেষ্ট হৈছে, এতিয়া আৰু এইদৰে পকা ঘৰত নাথাকিলেও হ'ব দিয়কচোন। বোৱাৰী, সেই এমূৰীয়া ঘৰটোত মোক থাকিবলৈ দিয়াৰ কথা তুমি ভাবিলা কেনেকৈ? আৰু শুনা বোৱাৰী, এই ৰুমটো মোৰ আৰু দেউতাৰ আছিল। দেউতাই ময়ে এই ৰুমটোত আজি 6-7 বছৰে একেলগে আছিলোঁ। দেউতাই মোক এৰি থৈ যোৱানো কেইটা দিন হৈছে। এতিয়া মই দেউতাৰ সেই সময়খিনিৰ কথা ভাবি ভাবিয়ে এই ৰুমটোত থাকোঁ। এই ৰুমটোত থাকিলে মই দেউতাৰ লগত থকাৰ দৰেই লাগে। এতিয়া তুমি মোক এই ৰুমটোৰ পৰা যদি আঁতৰাই দিয়া, দেউতাৰ কাষৰ পৰা একেবাৰে আঁতৰাই দিয়াৰ নিচিনা হ'ব বোৱাৰী। তুমি পাৰিলে এইটো কাম নকৰিবাচোন। বন্ধ কৰক আপোনাৰ এইবিলাক লেকচাৰ। বুঢ়া হৈ গ'লহি, এতিয়াও সেই মৰম চেনেহৰ কথাবিলাক ক'বলৈ লাজ নালাগেনে আপোনাৰ? মোৰ আগত আপোনাৰ এইবিলাক কথা ক'বলৈ লাজ লাগিব লাগিছিল। আমি আজিলৈকে এইবোৰ কথা কোৱা শুনিছেনে? মৰা মানুহ মৰি গ'ল, তেখেতৰ কথা ভাবি ভাবি ইয়াত থাকিলে দেউতা কি আকৌ উভতি আহিব নেকি? আৰু আপোনাৰ সেই স্মৃতি ৰোমন্থন কৰিবৰ বাবে এই ৰুমটো মই আপোনাক একেবাৰে এৰি দিব নোৱাৰোঁ নহয়। মোৰ ল'ৰাটো আহিব, ল'ৰাটোৰ বাবে এক্সট্ৰাকৈ এটা ৰুম লাগে, গতিকে এই ৰুমটো মই তাক দিব বিচাৰোঁ। আপুনি সোনকালে আপোনাৰ কি যাৱতীয় বস্তু আছে বান্ধক, মই আপোনাক সেই কোঠাটো আজৰাই দিম, তালৈকে গুচি যাব। বোৱাৰী, তুমি পাৰিলে কথাটো আকৌ এবাৰ চিন্তা কৰি চোৱাচোন। এই বুঢ়া বয়সত তুমি মই মনত কষ্ট পোৱা কাম এটানো কিয় কৰিব বিচাৰিছা? কষ্ট ইমান দিনে ৰাজৰাণীৰ দৰে থাকিলে নহয়, এতিয়া আৰু সেই আশা নকৰিব। এতিয়া এই ঘৰ মোৰ হাতত, মই যি মতে চলাব বিচাৰোঁ সেইমতেই চলিব লাগিব, বুজিলে? গতিকে মই এবাৰ যি সিদ্ধান্ত লওঁ সেই সিদ্ধান্ত কোনোদিন সলনি হোৱা নাই আৰু নহয়ও। গতিকে মই এই সিদ্ধান্তটো ল'লোঁ যেতিয়া এইটো মতেই হ'ব লাগিব। আপুনি যিমান পাৰে সোনকালে আপোনাৰ বয় বস্তু টালি টোপোলা বান্ধক। আৰু এটা কথা, নিজে যদি এই ৰুমটোৰ পৰা ওলাই নাযায়, তেতিয়াহ'লে মই কিন্তু আপোনাক গতিয়ে বাহিৰ কৰি দিবলৈ এক পলো চিন্তা নকৰোঁ। গতিকে আপোনাৰ সিদ্ধান্ত আপোনাৰ নিজৰ হাতত। নিজে ওলাই যাব নে মই গতিয়ে বাহিৰ কৰি দিব লাগিব? হ'ব বোৱাৰী, তুমি চিন্তা নকৰিবা, মই নিজেই ওলাই যাম। এই বুঢ়া বয়সত মই আৰু বোৱাৰীৰ পৰা গতা ভুকু আশা নকৰোঁ বোৱাৰী। তুমি যোৱা, মই মোৰ বয় বস্তু বান্ধি থ'ম। কোন সময়ত পাৰা সেই কোঠাটোত মোক থৈ আহিবাগৈ। সেই দয়া, মই এই বুঢ়া বয়সত এইবিলাক লীলা চাবলৈকে তুমি মোক জীয়াই ৰাখিলা নেকি? তুমি দেখোন মোক মোৰ মানুহজনৰ লগত একেলগেই লৈ যাব পাৰিলাহেঁতেন। এতিয়াও সময় আছে, যিমান পাৰা সোনকালে মোক মানুহজনৰ ওচৰলৈ লৈ যোৱা ভগৱান। বৰ ভাগৰ লাগিছে দেই, আজি ইমান কামৰ পিছাৰ, কেতিয়া আজৰি হওঁ লাগিলে। পাপা, তুমি আহিলা? বাৰ্বি মাজনী, মই আহিলোঁ। আহাচোন, আহা মোৰ কোচলৈ আহা। এতিয়া কোৱাচোন মাজনী, আজিৰ দিনটো কিদৰে পাৰ কৰিলা? আৰু দাদা ঘৰলৈ আহিলে নে নাই? আহিলে পাপা, দাদা আজি ঘৰলৈ আহিলে। দাদা ঘৰলৈ অহাৰ পাছতে ভাল লাগিছে। আৰু এটা কথা কি জানানে, মায়ে দাদা আৰু মই খেলিবৰ বাবে ৰুম এটা দিছে নহয়। এতিয়া সেই ৰুমটোতে মই আৰু দাদা খুব খেলিব পাৰিম। মায়ে তোমালোকক খেলিবলৈ ৰুম এটা দিছে, কিন্তু ক'ত দিলে? কিয়? আমাৰ আইতা যে আছিলে সেইটো ৰুম দিলে আকৌ।
আইতাক আমাৰ ওচৰত থকা হিৰি ভগা আছে ঘৰটো তাত থাকিবলৈ পঠিয়াই দিলে নহয় মায়ে। এতিয়া পৰা বোলে মই আৰু তাতে আইতাৰ ৰুমটোতে খেলিব পাৰিম। আইতা আৰু বোলে সেইটো ৰুমলৈ কেতিয়াও নাহে পাপা। কি তুমি এইবোৰ কি কৈছা মাজনী? মায়ে মানে আইতাক এইটো ঘৰৰ পৰা পঠিয়াই দিলে? অঁ পাপা, মায়ে আইতাক কালি পাৰি এইটো ৰুমৰ পৰা পঠিয়াই দিলে। আইতাই ইমান কান্দিছে, মোৰ বেয়া লাগি গৈছে জানা। কিন্তু মায়ে যে আইতাই কন্দাৰ কাৰণে অকণমানো দুখ পোৱা নাই। মা কিয় এনেকুৱা পাপা? কি ক'ম আৰু মইনো, মায়েহে জানিব মা কিয় এনেকুৱা। অ নয়ন, তুমি আহিলা মানে? তুমি যদি আহিলে মাত এষাৰ কিয় দিয়া নাই এতিয়ালৈকে? আহিয়ে বাৰ্বিৰ লগত কথা পতাত লাগিলো, সেয়ে তোমাক মাত দিয়াই নহ'ল। পিছে ময়ূৰী, বাৰ্বিয়ে এইবোৰ কি কথা কৈছে? তাই কোৱা কথাবোৰ সঁচা নেকি? মই বুজি পোৱা নাই, বাৰ্বিয়ে বা এতিয়া তোমাক কি কথা কৈছিল? মাজনীয়ে কৈছে তুমি বোলে মাক মাৰ ৰুমটোৰ পৰা আঁতৰাই দিলা, কেঁচা ঘৰটোত থাকিব দিছা, আৰু মাৰ ৰুমটোত বোলে এতিয়াৰ পৰা বাবু আৰু বাৰ্বিক খেলিবলৈ কৈছা, হয় নেকি কথাটো? অঁ হয়, তাতে কি হ'ল? তুমি কথাটো ইমান ইজিলি কৈছা যে ময়ূৰী, তুমি ভাবিছানে তুমি এইটো শুদ্ধ কাম কৰিলা নে ভুল কাম কৰিলা? মাৰ এতিয়া বয়স হৈছে, কিবা নহয় কিবা এটা গা বেয়া হৈয়ে থাকে, আৰু এইটো অৱস্থাত তুমি মাক এনেকৈ ঘৰৰ পৰা আঁতৰৰ কোঠাৰ এটাত থাকিবলৈ দিয়াটো ভাল হোৱা নাই নহয়। তুমি এইবোৰ কি কাম কৰিছা বাৰু? হ'ব, কি ভুল কি শুদ্ধ মই ভালকৈ জানো। তুমি মোক ভুল শুদ্ধ শিকাব নালাগে নয়ন। এতিয়া মাৰ বয়স হৈছে, আৰু মাৰ ইটো সিটো বেমাৰে লং নেগা হৈছে। এই বেমাৰী মানুহজনীৰ লগত মোৰ সৰু সৰু ল'ৰা ছোৱালী দুটাক লিটিপেটি কৰি থাকিবলৈ মই দিব নোৱাৰোঁ নহয়। এতিয়া বাবুৰ স্কুল এমাহ বন্ধ, সি গোটেই মাহটো ঘৰতেই থাকিব। তাক খেলা ধূলা কৰিবলৈও ঠাই এখন লাগে নহয়। তুমিতো জানাই মই তাক ঘৰৰ পৰা বাহিৰত গৈ খেলিবলৈ কেতিয়াও নিদিওঁ, আৰু সেইবাবে মাৰ কথাটোকে আঁতৰাই দিলোঁ। আৰু শুনা, এইবিলাক কথাত তুমি মাত যাতে নামাতা, সেইটোৱে ভাল হ'ব। কিন্তু ময়ূৰী, কোনো কিন্তু নাই। আগতে তুমি মোক মায়ে কিবা এটা ক'লে, মোক পাপাই কিবা এটা ক'লে নীৰৱে শুনি আছিলা নহয়, নীৰৱ দৰ্শক হৈছিলা নহয়। এতিয়াও তুমি সেইটোকে কৰি থাকা, মোক মোৰ মতে কৰি যাব দিয়া। কোনো কথাতেই যাতে মাত নামাতা, নহ'লে কিন্তু মই এই ঘৰ এৰি গুচি যাম। হ'ব হ'ব, যি ভাল লেখা কৰি থাকা, মই তোমাৰ কথাত মাত মাতিবলৈ নাযাওঁ। এনেই মোৰ কামৰ প্ৰেছাৰ বহুত পৰে, এতিয়া আৰু ঘৰৰ এইবিলাকত মোৰ সোমাবলৈ ইচ্ছাও নাই। কিন্তু এটা কথা আকৌ ময়ূৰী, ঘৰৰ পৰা আঁতৰাই দিলা আৰু, কিন্তু মাক আকৌ সময়মতে খোৱা বোৱা বস্তুখিনি দিবলৈ নাপাহৰিবা। জানাই নহয় মায়ে টেবলেট খাই থাকে, গতিকে খোৱা বোৱা ধ্যানটো তুমি ৰাখিবা পাৰিলে। হ'ব, তুমি মোক শিকাব নালাগে। হ'ব, এতিয়া এইখিনিত বহি লৈ মাৰ হৈ ওকালতি কৰি থাকিব নালাগে মোৰ লগত। যোৱা ফ্ৰেছ হৈ আহাগৈ, মই খাবলৈ কিবা এটা উলিয়াওঁগৈ। ঠিক আছে। এই ধয়া, মই এই বৃদ্ধ বয়সত কি পিলীলা দেখুৱাইছা মোক তুমি এইবোৰ? কিয় ইমান দুখ কষ্ট দিছা? কিবা যদি ভুল কৰিছিলোঁ ক্ষমা কৰি দিয়া দয়া মই, কিন্তু এইদৰে চিয়া যান্ত্ৰণা মোক নিদিবা অ'। মই আৰু সহ্য কৰিব নোৱাৰা হৈছোঁ। ল'ৰা ছোৱালী এহাল, কিন্তু মই সদায় ছোৱালীজনীতকৈ ল'ৰাটোক বেছি মৰম কৰিছিলোঁ। ভাবিছিলোঁ ল'ৰাটোৱে মোক বৃদ্ধ বয়সত চাব, কিন্তু মোৰ ধাৰণা ভুল আছিল। এতিয়া ল'ৰাই মোক চাবলৈ সময়ে নাই, সি তাৰ পৰিয়ালৰ লগতে ব্যস্ত। মই বেয়া পোৱা নাই, তই তোৰ পৰিয়ালক সময় দে, কিন্তু এবাৰ এই বৃদ্ধা মাৰজনীৰ কথাও ভাবচোন। যিটো অৱস্থাত আছোঁ, ইমান এটা বিশাল অট্টালিকা থকাৰ পাছতো মহে এদাহে, গৰমটো থাকিলে। ইমান কষ্টত মই এই কোঠাটোত অকলে দিনে ৰাতিয়ে থাকিব লগা হৈছে। তাৰ উপৰিও পেটত ভোক, বোৱাৰীজনীয়ে কিবা এটা খাবলৈ যে দিব লাগে সেইটোও পাহৰে। যি এটা খাবলৈ দিব, শুকান কৰকৰা ৰুটি, মই বাৰু কেনেকৈ খাওঁ? মই ইমান কষ্ট সহ্য কৰি থকাতকৈ ভগৱান তুমি মোক মানুহজনৰ ওচৰলৈকে লৈ নোযোৱা কিয়? ছোৱালীজনীকো বিয়া দি উলিয়াই দিয়াৰ পৰা তাই আহিবলৈ সময় নোপোৱা হ'ল। মই বৰ অকলশৰীয়া হ'লোঁ ভগৱান, বহুত অকলশৰীয়া হ'লোঁ। মইনা, কি হ'ল? তুমি বৰ চিন্তাত থকা যেন লাগিছে, কিবা অসুবিধা হৈছে নেকি? কৌস্তভ, আজি কেইদিনমানৰ পৰা মোৰ মনটো বৰ বেয়া লাগি থকা হৈছে। মালৈ বৰ মনত পৰিছে। কিবা অৱস্থাত আছে মানুহজনী, খবৰ এটা কৰিবলৈও যাব নোৱাৰা হ'লোঁ। সেইবোৰকে ভাবি চিন্তি আছোঁ। ইমানকৈ তুমি মাৰ কথা চিন্তা কৰিবলগীয়াকৈ কি আছে মই বুজি পোৱা নাই। কৌস্তভ, তুমি আচলতে কথাটো বুজি পোৱা নাই। আগতে জানো মই মাৰ বিষয়লৈ ইমানকৈ চিন্তা কৰোঁ? অকণমানোতো চিন্তা নকৰোঁ, কিন্তু আজিকালি চিন্তা লাগে কিয় জানানে? এতিয়াতো দেউতা নাই, মা অকলশৰীয়া। আগতে দেউতা আছিল, কথাটো বেলেগ আছিল। এতিয়া দেউতাৰ অনুপস্থিতিত দাদা আৰু বৌয়ে মাৰ লগত বা কেনেকুৱা ব্যৱহাৰ কৰিছে, কিবা কৰিছে, মৰম চেনেহ কৰে নে নাই, এইবোৰ লৈয়ে মোৰ চিন্তা জানানে? নিজ চকুৰে এবাৰ নেদেখালৈকে মই ইয়াত শান্তিৰে কেতিয়াও থাকিব নোৱাৰোঁ। তুমিও যে বৰ অদৰকাৰী কথা কিছুমান লৈ চিন্তা কৰি থাকা দেই মইনা। ময়ো বুজি পাইছোঁ দেউতা নাই। দেউতা নাই বুলিয়ে যে দাদা আৰু বৌয়ে মাক অৱহেলা কৰিব বা অত্যাচাৰ কৰিব, সেইটো কথা হ'ল নেকি?
মোৰো দেখোন দেউতা নাই, কিন্তু দেউতা নথকাৰ পাছতো তুমি মাক কিমান সেৱা শুশ্ৰূষা কৰা, প্ৰতিটো সময়তে দেখোন মাৰ পাছে পাছে লাগি ফুৰা। এতিয়া বৌয়েও চাগে মাৰ লগত তেনেকুৱাই কৰিছে, তুমি চিন্তা কৰি নাথাকিবা। সেইটো হ'লেতো ভালেই, মইতো সেইটো হোৱাটোৱে বিচাৰোঁ কৌস্ত। কিন্তু সকলো মানুহ একে নহয় দিয়াচোন, সকলো মানুহৰে আঁৰত এখন বেলেগ মুখ থাকে। গতিকে মই নিজ চকুৰে নেদেখালৈকে মই শান্তিত থাকিব নোৱাৰোঁ। ঠিক আছে, তোমাৰ যদি ইমানেই চিন্তা হৈ আছে, এদিন গৈ নাহা কিয়? যোৱা আকৌ এদিন মাৰ ঘৰৰ পৰা আহাগৈ। যাবলৈতো মোৰো বহুত মন আছে, কিন্তু ইয়াতে আকৌ মাৰ গাটো ভাল নহয় যে, সেইবাবেহে যাবলৈ অসুবিধা পাইছোঁ। এতিয়া মা গা আগতকৈ বহুত বেছি ভাল, আৰু তুমি থকাকৈ যাব নালাগে, পাৰিলে দিনতীয়াকৈ যোৱা। মাক কথাটো সোধা, চাবা মায়ে যাবলৈ ক'ব। গতিকে তুমি মাক কথাটো সুধি গৈ আহাগৈ, তেতিয়া অন্ততঃ এইদৰে মন মাৰি মাৰি থাকিব নালাগে আৰু। তুমি যদি কৈছা, মই বাৰু মাক এবাৰ সুধি চাম। মায়ে যদি যাবলৈ কয়, মই গৈ আহিবগৈ লাগিব। মায়ে যাবলৈ ক'লে গৈ আহিবাগৈ। মোলৈ ফোন এটা কৰিবা, মই ড্ৰাইভাৰ পঠিয়াই দিম। হ'ব বাৰু। বোৱাৰী, কি হ'ল এইখিনিত আহি চুচুক চামাক কৰি ৰৈ আছা যে? তোমাৰ মোক কিবা ক'বলগীয়া আছিল নেকি? অঁ মা, মোক আপোনাৰ পৰা এটা পাৰ্মিশ্যন লাগিছিল। পাৰ্মিশ্যন? কিহৰ বোৱাৰী? মা, আপোনাৰ বাৰু গাটো আজি কেনেকুৱা? আজি বাৰু গাটো আনদিনাতকৈ অকণমান ভালেই পাই আছোঁ বোৱাৰী। মা, আপুনি যদি বেয়া নাপায়, আজি মই ঘৰৰ পৰাই আহোঁগৈ নেকি এপাক? আজি তোমাৰ হঠাতে আকৌ ঘৰলৈ যোৱাৰ সিদ্ধান্ত কিয় বোৱাৰী? ঘৰত কিবা প্ৰব্লেম হৈছে নেকি? নাই, তেনেকুৱা প্ৰব্লেম হোৱা নাই, কিন্তু কিয় জানো মোৰ এইকেইদিন মালৈ বহুত বেছি মনত পৰি আছে। সেয়ে ভাবিছোঁ এপাক গৈ মাক খবৰ এটা কৰি আহোঁগৈ। অঁ, তাৰমানে তুমি ঘৰলৈ যোৱা পাৰ্মিশ্যনৰ কথাই মোক কৈছিলা। বোৱাৰী, নিজৰ মাৰ খবৰ এটা ল'বলৈ যাবৰ বাবে মোৰ পাৰ্মিশ্যন নহ'লেও হয়। ঘৰখনৰ সময় সুবিধা চাই তুমি নিজেই পাৰ্ক এটা মাৰি আহিবগৈ পাৰা। যোৱা, তুমি মাৰ খবৰ এটা কৰি আহাগৈ। মাৰায়ো ভাল পাব, তোমাৰো মনটো ভাল লাগিব। ঠিক আছে মা, আপুনি যেতিয়া যাবলৈ কৈছে, মই এখেতলৈ ফোন কৰি ড্ৰাইভাৰজনক পঠিয়াই দিবলৈ কওঁ। মই সোনকালেই ঘূৰি আহিম বাৰু। হ'ব বোৱাৰী, তালৈ গৈ মোৰ কথা চিন্তা কৰি বৰ লৰা ঢপৰা কৰি নাহিলেও হ'ব। ভালকৈ বহি মাৰ লগত দুই এষাৰ সুখ দুখৰ কথা পাতি আহিবা। মোৰ ইয়াত একো অসুবিধা নহয়। হ'ব বাৰু মা। সঁচাকৈ মই চাগে আগতে কিবা এটা ভাল কাম কৰিছিলোঁ, সেইবাবেহে ইমান লখিমী বোৱাৰী এজনী পালোঁ। আজিৰ যুগত এনেকুৱা বোৱাৰী পোৱাটো ভাগ্য লাগিব। আজি আমাৰ বোৱাৰীয়ে মোক নুসুধাকৈ সৰু কাম এটাও কৰিব নোৱাৰে। দেখিছোঁ নহয় ওচৰৰ বোৱাৰীবিলাক, আইও ইমান ডাঙৰ ডাঙৰ সিদ্ধান্ত লয়, শাহুৱেক সোধাটো দূৰৰে কথা, শাহুৱেকে গমেই নাপায়। মোৰ আকৌ বোৱাৰীজনী যে তেনেকুৱা নহয়, সঁচাকৈ মই বৰ সুখী দেই। তাই আজিলৈকে মই মনত দুখ পোৱা একো কামেই কৰা নাই, আৰু মইনো বাৰু তাইৰ মনত দুখ পোৱাকৈ কিয় কৰিম বাৰু? তাই যদি ঘৰলৈ যাবলৈ ইচ্ছা হৈছে যাওক, নিজৰ মাকজনীক লগ পাবলৈ সকলো ছোৱালীৰে মন যায়। মা, অ' মা, বৌ, অ' বৌ ঘৰত আছেনে? দাদা, মইনা, তুমি ইমান খবৰ খাতি নিদিয়াকৈ এনেকৈ ঘৰলৈ আহি যে? অ', তুমি যে মোক ইয়াত দেখি ইমান আচৰিত হৈছা, মই অহাৰ বাবে তুমি বেয়া পাইছা নেকি? আৰু নিজৰ ঘৰখনলৈ আহিবলৈ কি আগতীয়াকৈ খবৰ দিম, ঘৰলৈ বৰকৈ মনত পৰাৰ বাবে খবৰ এটা কৰোঁ বুলি গুচি আহিলোঁ। কিন্তু তোমাক দেখি এনে লাগিছে যেন তুমি মই অহাৰ বাবে অলপ মানুহ ভাল পোৱা নাই। নাই মইনা, তুমিনো আমাৰ ঘৰলৈ আহিলে মই কিয় বেয়া পাম? মই অলপ মানুহ বেয়া পোৱা নাই, কিন্তু এনেকৈ হঠাৎ দেখি ভয় খাই গৈছিলোঁ ঘৰত কিবা লাগি আহিছা বুলি। অ', তুমিও যে কথা কিছুমান চিন্তা কৰা আৰু দেই। মইনো কি লাগি আহিম, আৰু ঘৰত তেনেকৈ কিবা লাগিবলগীয়াকৈ মানুহনো কেইটা? এখেত আৰু শাহুমাৰ লগতনো কি কাজিয়া কৰিম কোৱাচোন? বাৰু বৌ, এনেকৈ এইখিনিতে ৰখাই কথা পাতি থাকিবা নে মোক ভিতৰলৈ যাবলৈ দিবা? মই মাৰ খবৰ এটা কৰিবলৈ আহিছোঁ, মই মাৰ ওচৰলৈ যাওঁ। অঁ, আহা। এইজনীয়ে খবৰ এটা দিটো আহিব পাৰে। বুঢ়ীজনীকেইটা সেইটো কথাতে ৰাখিছোঁ, তাত দেখিলে বা এইজনীয়ে আকৌ কি গণ্ডগোলখন লগায়। ময়ো আকৌ সোধা নহয়, ঠিক দিন নহয় ভালকৈ। মই এতিয়া এইখন মোৰ ঘৰ, এইখন ঘৰ মোৰ ইচ্ছামতে চলিব। তাইৰ মাজত মাত মাতিবলৈ তাই কোন আকৌ? মা, অ' মা অ'। আমাৰ পেহী আহিছে দেখোন। অ' পেহী, তুমি আজি আমাৰ ঘৰলৈ আহিছা? পেহী, তোমাৰ ভালনে? অ' বাবু, মোৰ ভালেই। পিছে তুমি ঘৰলৈ কেতিয়া আহিলা? মই দেখোন গমেই নাপাওঁ তুমি ঘৰলৈ আহিলা বুলি। মোৰ ঘৰলৈ অহা আজি কেইবাদিনো হ'ল পেহী। গৰম বন্ধ দিছে নহয় স্কুল, সেইবাবে ঘৰলৈকে গুচি আহিলোঁ। হয় নেকি? ভালেই কৰিলা। বাৰু বাৰ্বি, তোমাৰ কি খবৰ শুনজনী, ভালে আছানে? পেহী, মোৰ ভালেই। তোমাৰ ভালেই নে? মোৰ ভালেই। পিছে এই কথাটোতো আইতাৰ কথাহে আছিল। বাবু, বাৰ্বি, আইতা ক'লৈ গ'ল? আইতা ঘৰত নাই নেকি? আছে পেহী, আইতা ঘৰতে আছে, কিন্তু আজিকালি এইটো কোঠা আইতাৰ নহয়। এইটো কোঠাত আইতা নাথাকে। এইটো কোঠাত মই আৰু ভণ্টিয়ে ধেমালি খেলোঁ। কি? এইটো কোঠাত তোমালোকে ধেমালি কৰা? যদি তোমালোকে এইটো কোঠাত ধেমালি কৰা, আইতা ক'ত আছে? পেহী,
আমাৰ যে ওচৰত কেঁচা ঘৰটো আছে নহয়, তাৰে ৰুম এটাত আইতাক থাকিব দিছে। যোৱা তুমি তালৈকে যোৱা, আইতাক তুমি তাতে লগ পাবা। কি মা এতিয়া এইটো ঘৰত নাথাকে, সেই ভগা ঘৰটোত থাকে? মই মাৰ ওচৰৰ পৰা আহোঁ, তোমালোক খেলা দেই। মা তুমি এইটো অৱস্থাত এইটো কোঠাত আছা, অন্ততঃ আজিলৈকে তুমি মোক এই বিষয়ে এবাৰো জানিবলৈ দিয়া নাই। কিয় মা, তুমি মোৰ পৰা ইমানবোৰ কথা কিয় লুকুৱাইছা কোৱাচোন? কিনো আৰু কম অ' মইনা, এতিয়া বুঢ়া হ'লো, মোকনো আৰু কিমানখন ঠাইৰ প্ৰয়োজন? এইটো ৰুমতেই মই সুখত আছোঁ দে। এইবোৰ কথা মোক নক'বা তুমি। কি কথা কৈছা এবাৰ নিজে ভাবি চাইছানে? সেই আট্টালিকাহেন ঘৰটো থাকোঁতে তুমি ইমান গৰমখনত এই কোঠাটোত অকলে অকলে থাকা, ইফালে তোমাৰ গা বেয়া হৈ থাকে। দাদাই তোমাক কোনটো সতেৰে ঘৰৰ পৰা আঁতৰত ৰাখিছে কোৱাচোন? তুমি দাদাক ক'ব নোৱাৰিলা নেকি সেইখন ঘৰত তোমাৰ সম্পূৰ্ণ অধিকাৰ আছে? এইদৰে কোনোবাই তোমাক ঘৰৰ পৰা উলিয়াই দিলে তুমি ওলাই আহিব নোৱাৰা নহয়। অধিকাৰ এতিয়া আৰু বুঢ়া বয়সত কিনো অধিকাৰ দেখুৱাম অ' মইনা? জীয়াইনো থাকিম কেইদিন? এই জীয়াই থকা কেইদিন এই হাই কাজিয়া নকৰোঁ বুলিয়েই তাহাঁতৰ কথা শুনি মই এইটো কোঠাতে আছোঁ। এইটো হ'ব নোৱাৰে নহয়, মই এইটো কথা হ'বলৈ কেতিয়াও দিব নোৱাৰোঁ। আৰু এটা কথা কোৱাচোন, দেউতা ঢুকোৱাৰ আগতে এই গোটেই ঘৰ মাটি দাদাৰ নামত কৰি থৈ গৈছে নেকি? মই সেই বিষয়ে ইমান ভালকৈ একো নাজানো মইনা, কিন্তু দেউতা ঢুকোৱাৰ আগত মোক এটা কথা প্ৰায় কৈছিল মলয়া, মই ঢুকাই গ'লেও তোমাক যাতে পু বোৱাৰী অৱহেলা কৰিব নোৱাৰে মই তেনেকুৱা ব্যৱস্থা কৰি থৈছোঁ, গতিকে তুমি চিন্তা নকৰিবা, এই বুলি দেউতাই মোক প্ৰায় কৈছিলোঁ। দেউতাই যদি তেনেকুৱা ব্যৱস্থা এটা কৰিছিলে তেতিয়াহ'লে তোমাৰ আজি এই অৱস্থা কিয়? বাৰু সেইটো বাদ দিয়া, তোমাক এইটো কথা ৰাখিছে। এতিয়া তুমি টেবলেটবিলাক সময়মতে খাইছা নাই? ভাত পানী এইবিলাক বোৱাৰীয়ে সময়মতে যোগাৰ ধৰিছে নাই? ধৰিছে অ' মইনা, সেই বিষয়লৈ তই অকণমানো চিন্তা নকৰিবি। হয় মোক এইটো কথাত থাকিব দিছে, কিন্তু বোৱাৰীজনীয়ে খোৱা লোৱা সকলো সময়মতে দি আছে, মই অকণমানো কষ্ট পোৱা নাই। অ' আইতা তুমিচোন কালিৰ পৰা একোৱে খোৱা নাই, তুমি পেহীৰ আগত মিছা কথা কিয় কৈছা? এতিয়া মই তোমাৰ বাবে এয়া চোৱাহক ফ্ৰুইটছ লৈ আহিছোঁ, মায়ে মোক খাব দিছিল, মই মনে মনে তোমালৈ লৈ আহিছোঁ। তুমি যে কালিৰ পৰা একোৱে খোৱা নাই, মোৰ মনটো বহুত বেয়া লাগি আছে জানা। এয়া কি তুমি মানে মোক মিছা কথা কৈছিলা? অঁ আজিকালি মানে তুমি মোক নিজৰ বুলি নভবা হ'লা ন? বিয়া দি উলিয়াই দিলা যে, সেইবাবে মই পৰৰ হৈ গ'লোঁ। ইমানবোৰ হৈ থকাৰ পাছতো তুমি মোক কেনেকৈ ইমান মিছা কথা ক'ব পাৰা মা? মানে মইনা হ'ব মা, তুমি আৰু মোক একো ক'ব নালাগে, যি বুজিব লগা আছিল মই সকলোখিনি বুজি পালোঁ। আৰু আজি কেইদিনমানৰ পৰা মোৰ সেইবাবে ইমানকৈ মনটো দুখ লাগি আছিল, সেইবাবে তোমালৈ ইমানকৈ মনত পৰি আছিল। আৰু আজি মোক ঘৰৰ সন্মুখত হঠাৎ দেখি গৈ সেইবাবে ভয় খাই গৈছিল। ইমানকৈ তোমাৰ ওপৰত অত্যাচাৰ কৰাৰ কথা মই আজি আহি গম পাই যাম বুলি। ৰ'বা, এহেঁতকো মই শিক্ষা দি আছোঁ ভালকৈ। মইনা তই এইবোৰ হুলস্থুল নকৰিবি অ', তুমি মোক শিকাব নালাগে নহয়, মই কি কৰিব লাগে নালাগে মই ভালকৈ জানো। দাদা বৌ, মই তোমালোকৰ পৰা এনেকুৱা এটা আশা কেতিয়াও কৰা নাছিলোঁ। তোমালোক যে ইমান নিষ্ঠুৰ হ'ব পাৰা মই সপোনতো ভবা নাছিলোঁ জানা। ইমানকৈ যে খং খাইছা, কি হ'লনো মইনা? এতিয়া সুধিব আহিছা কি হ'লনো? তোমালোকে সেই বুঢ়ী মানুহজনীক সেই কেঁচা ঘৰটোত কিয় ৰাখিছা? ইমান গেলা গৰম, আমি AC লগায়ো থাকিব নোৱাৰোঁ। তাৰ পাছতো তোমালোকে সেই কোঠাটোত এখন ফেন নাই, তেনেকৈ মাক তোমালোকে আবদ্ধ কৰি ৰাখিছা। এই ডাঙৰ আট্টালিকাহেন ঘৰটোত তোমালোকে মাৰ বাবে এখন ঠাই উলিয়াব নোৱাৰিলা। দাদা কিয় এনেকুৱা কৰিছা তোমালোকে মাৰ লগত? না তই সেই সাধাৰণ কথাটোৰ বাবে ইমানকৈ হুলস্থুল কিয় কৰিছ? মাৰ এতিয়া বয়স হ'ল, এজনী বয়সস্থ মানুহক তাতকৈনো আৰু কি ভাল জেগা লাগে? মাক এখন বিচনা আৰু অকণমান ঠাই হ'লেই হ'ল, ইমান হুলস্থুল কৰিবলগীয়াকৈ একো হোৱা নাই দেচোন। দাদা তই এনেকৈ কৈছ? দাদা তই পাহৰি গ'লি নেকি সেইজনী তোৰ মাৰ, আৰু মায়ে তোক কিমান বেছি মৰম কৰিছিল, তই ইমান পটকে কেনেকৈ পাহৰি গ'লি? আৰু এটা কথা তহঁতে মনত ৰখাটো ভাল আছিল, এই ঘৰটো মা আৰু দেউতাৰ কষ্টৰ ফলত হৈ উঠিছিল। দেউতা আৰু মায়ে বহুত হেঁপাহেৰে এই ঘৰটো বনাইছিল, আৰু তহঁতে কি কৰিছ? দেউতা নোহোৱাৰ সুযোগ লৈ তহঁতে মাৰ লগত এনেকুৱা কৰিছ। নাপায় দাদা, এনেকুৱা কৰিব নাপায়। এতিয়াও সময় আছে দাদা, এতিয়াই তই মাক লৈ আহগৈ যা। মাৰ সেই মৰমৰ কোঠালিটোত মাক আকৌ উভতাই দে দাদা। মনে মনে থাকাহে, বৰ কথা ক'ব আহিছা যে, তুমি পাহৰি গ'লা নেকি? এতিয়া এইখন তোমাৰ ঘৰ নহয়, এইখন আমাৰ ঘৰ। এইখন ঘৰত আমাৰ ইচ্ছামতে চলিব, তোমাৰ ইচ্ছামতে নচলে নহয়। তুমি তোমাৰ ঘৰখন ঠিক কৰাত চিন্তা কৰা, আমাৰ ঘৰখনৰ কথা তোমাৰ চিন্তা কৰিবলৈ কোনো প্ৰয়োজন নাই। মইনা এতিয়া তোৰো এখন সংসাৰ হ'ল, গতিকে নিজৰ সংসাৰখন কেনেকৈ সুখেৰে ৰাখিব পাৰি সেইটো চিন্তা কৰ। এইখন ঘৰৰ কথা এতিয়া চিন্তা কৰি থাকিবলৈ তোৰ কোনো প্ৰয়োজন নাই। আৰু ক'ত মাক সেই কোঠাটোৰ পৰা উভতাই নানো, কাৰণ তই জানই মাৰ এতিয়া ইটো সিটো বেমাৰে লগ নেৰা হৈছে। এজনী বেমাৰী মানুহক এই ঘৰটোত ৰখা মানে মোৰ ল'ৰা ছোৱালী হালক হাত এৰি হেতালি খেলা হ'ব। গতিকে মই সেই বেমাৰী মানুহজনী এই ৰুমটোলৈ কেতিয়াও নানো। মই এতিয়া বিয়া হৈ ওলাই গ'লো বুলিয়েই মোৰ মাৰ লগত সম্পৰ্ক শেষ হৈ যোৱা নাই নহয়। তোৰ মাৰ ওপৰত যিমান অধিকাৰ আছে মোৰো সমানে অধিকাৰ আছে, আৰু মই জীয়াই থকা অৱস্থাত মাক এনেকৈ কষ্ট খাই থাকিবলৈ মই কেতিয়াও দিব নোৱাৰোঁ। মোৰ সংসাৰৰ কথা তহঁতে চিন্তা কৰিব নালাগে, মই বৰ দৰে ইমান নিষ্ঠুৰ নহয়। সুধিবিচোন মোৰ শাহুমাক মই কেনেকৈ ৰাখিছোঁ। শাহুমা মোৰ নিজৰ মাৰ দৰে,
আৰু মই ভাবিছিলোঁ বৌ চাগে তেনেকুৱাই হ'ব, কিন্তু নাই। বৌ, তুমি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰা? তোমাৰ মাৰ লগত যদি এনেকুৱা কৰে কোনোবাই, তুমি সহ্য কৰিব পাৰিবা নেকি? মোৰ মাৰ লগত কাৰ ইমান সাহস আছে এনেকুৱা কৰিবলৈ? আৰু তোমাৰ যদি মাৰ ওপৰত ইমানেই অধিকাৰ আছে, লৈ নাযায় কিয় সেই বেমাৰী বুঢ়ীজনীক লগতে ৰাখিবলৈ? বৌ, মাক মোৰ লগত ৰাখিব পৰাকৈ অকাত মোৰ আছে। ভগৱানে কৰাত মোৰ সকলো বস্তুৱে আছে, একো বস্তুৰে অভাৱ নাই। কিন্তু ইয়াৰ পাছতো মই মাক মোৰ লগত কিয় ৰখা নাই জানা? কাৰণ মাৰ এহাল বোৱাৰী আছে। মাৰ যদি কোনো নাথাকিল হয়, তেতিয়া মই ইমান দিনলৈ মাক এনেকৈ থাকিবলৈ নিদিলোৱেই হয়, মোৰ লগলৈ লৈ গ'লোহেঁতেন। কিন্তু এতিয়া এহাল বোৱাৰী থকাৰ পাছতো মাক যদি মই মোৰ লগত ৰাখোঁ, মানুহে কি বুলি ক'ব? তোমালোকে তোমালোকৰ সন্মানৰ কথা চিন্তা নকৰিব পাৰা, কিন্তু মই তোমালোকৰ সা সন্মানৰ কথা চিন্তা কৰোঁ। সেইবাবে মই এনেকুৱা এটা সিদ্ধান্ত লোৱা নাই। হ'ব বৰ হুলস্থুল নকৰিবি। এইখন ঘৰত এইদৰে চিঞৰি বাখৰি কথা ক'বলৈ এখন তোমাৰ ঘৰ নহয়, এইখন আমাৰ ঘৰ। এইখন ঘৰত কথা অকণমান ভদ্ৰতাৰে ক'বা। আৰু শুনা, তোমাৰ যদি আত্মসন্মান বোলা বস্তুটো আছে, তেতিয়াহ'লে ইচ্ছাৰে এতিয়া এইখন ঘৰ এৰি যোৱা, নহ'লে কিন্তু মই তোমাক গতিয়াই বাহিৰ কৰি দিবলৈ অকণমানো চিন্তা নকৰোঁ। আৰু লগতে শুনা, ভৱিষ্যতে এনেকুৱা ধৰণৰ কথা ক'বলৈ, অভদ্ৰ আচৰণ কৰিবলৈ কোনো দিন যাতে নাহা। হ'ব, মোক গতিয়াই বাহিৰ কৰি দিব নালাগে। আত্মসন্মান মোৰ আছে। তোমালোকৰ দৰে এখন মুখা পিন্ধি মই থকা মানুহ নহয়, আৰু তোমালোকৰ দৰে মানুহৰ চেহেৰা চাই থাকিবলৈ মোৰো কোনো ইচ্ছা নাই। হ'ব দিয়া, মই নাহোঁ এইখন ঘৰলৈ। এটা কথা দুয়োটাই ভালকৈ শুনি লোৱা, তোমালোকৰ এই কথাৰ উত্তৰ মই কিন্তু দিম। যেতিয়ালৈকে মই তোমালোকৰ এই কথাৰ উত্তৰ দিব নোৱাৰোঁ, মই তেতিয়ালৈকে কিন্তু শান্তিৰে বহি থাকিব নোৱাৰোঁ। কথাষাৰ মনত ৰাখিবা। হ'ব, যি মন যায় কৰি থাকা, আমাৰ কি আহে যায়? ভয় খুৱাব আহে, তাই এইকণ দমত ভয় খোৱা বিধৰ প্ৰাণী মই নহয়। কথাবোৰ শুনি মোৰো বৰ বেয়া লাগিছে। দাদা আৰু বৌ যে এনেকুৱা মই কেতিয়াও ভবা নাছিলোঁ। মাৰ লগত দাদা বৌয়ে এইবোৰ ভাল কাম নাই কৰা। সঁচাকৈ মানুহ কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে বাৰু? তাকে কৌস্তভ, মাক দেখি অহাৰ পৰা মই বৰ কষ্টত আছোঁ। মাক সেইটো ৰূপত মই কেতিয়াও দেখিব নোৱাৰোঁ। মা বহুত কষ্টত আছে জানানে? এই কষ্টৰ পৰা উদ্ধাৰ কৰা কিবা উপায় আছেনে কৌস্তভ? এটা বুদ্ধি আছে মইনা, তুমি চিন্তা নকৰিবা। মই তোমাক এটা বুদ্ধি দিম, তুমি সেইমতে কামবোৰ কৰা, চাবা সকলো ঠিক হৈ যাব। বুদ্ধি আছে? কি বুদ্ধি আছে কৌস্তভ? সোনকালে কোৱা। তুমি যেনেকৈ কোৱা মই তেনেকৈ কৰিবলৈ সাজু আছোঁ। মাথো মা শান্তিত থাকিব লাগে, মাৰ কোনো কষ্ট হ'ব নালাগে। হ'ব মইনা, তুমি ভবামতে সকলো হ'ব। আহা এতিয়া ভিতৰলৈ আহা, ভিতৰত মই তোমাক সকলো কথা বুজাই ক'ম। ঠিক আছে কৌস্তভ, ব'লা। এই মইনাজনী আহি মাথাটো একেবাৰে নষ্ট কৰি গ'ল। বৰ দম দি থৈ গৈছে। দেখিম নহয় তাইনো আমাক কি কৰিব পাৰে। এই সময়ত আকৌ কোন আহিল? কেনেবাকৈ যদি মইনা আহিবলৈ হয় নহয়, তাইক আজি মই বাহিৰৰ পৰাই খেদিম, দিম ভালকৈ শিক্ষা। কোন আপুনি? আপোনাক আমি চিনি পোৱা নাই। তোমালোকে চিনি নোপোৱা, কাৰণ মই তোমালোকৰ ঘৰলৈ তেনেকৈ অহাই নাই। মই তোমালোকৰ দেউতাৰ এজন ভাল বন্ধু আছিলোঁ। মই পেছাত এজন উকিল। তোমালোকৰ দেউতাই মৃত্যুৰ আগত মোক এটা দায়িত্ব দিছিল। সেই দায়িত্ব পালন কৰাৰ এতিয়া সময় আহি পৰিছে। সেইবাবে আজি মই তোমালোকৰ ঘৰলৈ আহিছোঁ। দেউতাই আপোনাক দায়িত্ব দি থৈ গৈছে? কওকচোন, কি দায়িত্ব দি থৈ গৈছিল? দেউতাই মোক এটা দায়িত্ব দিছিল, মানে তোমালোকৰ সকলো প্ৰপাৰ্টি এতিয়ালৈকে দেউতাৰ নামতে আছে। দেউতাৰ মৃত্যুৰ পাছত 6 মাহমানলৈকে মোক তোমালোকৰ ওপৰত নজৰ ৰাখিব কৈছিল। তোমালোকে মাৰ লগত ভাল ব্যৱহাৰ কৰিছা নে নাই কৰা? যদি তোমালোকে মাৰ লগত ভাল ব্যৱহাৰ কৰিছা, তেতিয়াহে সকলো প্ৰপাৰ্টি তোমালোকৰ নামত কৰি দিবলৈ মোক কৈছিল। অন্যথা সকলো প্ৰপাৰ্টি বৃদ্ধাশ্ৰমক দান দিবৰ বাবে মোক কৈছিল। সেয়ে মই তোমালোকক খবৰ এটা কৰিবলৈ আহিছিলোঁ। তোমালোকে মাৰ লগত ভাল ব্যৱহাৰ কৰি আছা নে নাই সেয়াও চাব আহিছিলোঁ। সেইটো কথা মই আকৌ ভয়ে খাই গৈছিলোঁ। মিষ্টাৰ, আপুনি বাৰু এইটো কথা ভাবিবলগীয়া কথা নে? মাৰ লগত আমি বেয়া ব্যৱহাৰ কিয় কৰিম? দেউতাক নাথাকিলে বুলিয়ে মাৰ লগত যে আমি বেয়া ব্যৱহাৰ কৰিম, এইটো কথা হ'ব পাৰে নেকি? মা সদা মায়েই। মাক আমি আমাৰ ঘৰত আগতে যেনেকৈ আছিল তেনেকৈ ৰাখিছোঁ। মাক কোনো দিন কোনো কথাতে কষ্ট পাবলৈ দিয়া নাই। আপুনি বিশ্বাস হোৱা নাই যদি চাবগৈ পাৰে। বোৱাৰী, তোমাৰ কথাকেইটা শুনি ভালেই লাগিছে। সঁচাকৈ তোমাৰ চিন্তাধাৰা বহুত উন্নত। আজিকালি এনেকুৱা চিন্তাধাৰা মানুহ পাবলৈ বহুত টান। কিন্তু বোৱাৰী, কি জানানে, সকলো কথা মুখেৰে ক'লেই প্ৰমাণ হৈ নাযায় নহয়। বিশেষকৈ এইবিলাক কেছ মোকদ্দমাৰ ক্ষেত্ৰত এজন সাক্ষীৰ খুব প্ৰয়োজন হয়। তোমালোককো এজন সাক্ষীৰ প্ৰয়োজন হ'ব। আৰু শুনা, সাক্ষীজন তোমালোকে মনে বাছি অনা এজন মানুহ হ'লেই নহ'ব। সাক্ষীজন এইখন ঘৰৰ লগত সম্পৰ্ক থকা হ'ব লাগিব। এই ধৰা তোমালোকৰ ছোৱালী এজনী নাই জানো, মইনা? এই মইনাই যদি আহি আমাৰ আগত স্পষ্টভাৱে কয় যে তোমালোকে মাৰ লগত কোনো বেয়া ব্যৱহাৰ কৰা নাই, তেতিয়াহে আমি প্ৰপাৰ্টিখিনি তোমালোকৰ নামত কৰি দিব পাৰিম। অন্যথা এই প্ৰপাৰ্টিখিনি বৃদ্ধাশ্ৰমৰ নামত গুচি যাব।
এইটো আকৌ কেনেকুৱা ধৰণৰ কথা মিষ্টা? মোৰ ভণ্টি বিয়া দিলোঁ আৰু ভণ্টিয়েতো দেখা নাই আমি মাক কি কৰিছোঁ নাই কৰা, আৰু ভণ্টিয়ে কেনেকৈ সাক্ষী দিব? সেইবোৰ কথা একো ডাঙৰ কথা নহয়। ভণ্টিয়ে এইখন ঘৰৰ পৰা ওলাই গ'ল যদিও ভণ্টিয়েতো মাৰ খবৰ ৰাখিছে। গতিকে ভণ্টিয়ে যদি কয় তেতিয়াহে আমি এইখিনি প্ৰপাৰ্টি তোমালোকৰ নামত কৰি দিব পাৰিম, অন্যথা নোৱাৰিম। তোমালোকে আমাক জোৰ কৰিও লাভ নহ'ব। গতিকে মই তোমালোকক 2 দিনমান সময় দিছোঁ। তোমালোকে কোনদিনা পাৰা ভণ্টিকো লৈ ক'তলৈ এপাক যাবা। ভণ্টিয়ে যদি স্পষ্টকৈ কৈ থৈ আহে তেতিয়া তোমালোকে চিন্তা কৰিবলগীয়া কোনো কাৰণেই নাই। সকলো প্ৰপাৰ্টি তোমালোকৰ নামত হৈ যাব। ঠিক আছে বাৰু। মই এতিয়া গৈ থাকোঁ। কোনদিনা যাবা মোক খবৰ এটা কৰিবা। নিশ্চয় মিষ্টাৰ। সেইদিনা ভণ্টিক বেয়াকৈ কৈ ঘৰৰ পৰা বাহিৰ কৰি দিছিলা নহয়, এতিয়া কি কৰিবা পিছে? এই প্ৰপাৰ্টিখিনি যদি বৃদ্ধাশ্ৰমৰ নামত গুচি যায় আমাৰ কি অৱস্থা হ'ব? আমি দেখোন ফুটপাথত থাকিবগৈ লাগিব। মইনো কেনেকৈ জানো দেউতাই যে এনেকুৱা এটা পাকচক্ৰ লগাই থৈ যাব বুলি। ৰ'বা, কিবা এটা বুদ্ধি কৰিব লাগিব। দাদা, বৌ, কি হ'ল? মোক তহঁতৰ ঘৰলৈ যাবলৈ মানা কৰি এতিয়া দেখোন তহঁত দুইটা আহি মোৰ ঘৰ পালিহি। কচোন কি হ'ল? মইনা, আমি বৰ ডাঙৰ ভুল কৰিছিলোঁ। আমাৰ ভুলবোৰ এতিয়াহে উপলব্ধি কৰিছোঁ। সেয়ে তোৰ ওচৰত আমি আমাৰ ভুলৰ ক্ষমা খুজিবলৈ আহিছোঁ। তই আমাক ক্ষমা কৰি দিবিনে? উপলব্ধি যে আকৌ কৰিলি। এবাৰ ভাবি চাচোন দাদা, দেউতাই কিমান কষ্ট কৰি ঘৰটো বনাইছিল আৰু মায়ে কিমান সহায় সহযোগ কৰিছিল। আৰু মা যিটো কোঠাত আছিল সেইটো তহঁতৰ বাবে এটা সামান্য কোঠা হ'ব পাৰে, কিন্তু মাৰ বাবে সেইটো এটা সামান্য কোঠা নাছিল। মা আৰু দেউতাৰ হেঁপাহৰ সপোনৰ এটা কোঠা আছিল। এতিয়া দেউতা যদিও নাই, সেই কোঠাটোত দেউতা আৰু মাৰ মধুৰ মধুৰ স্মৃতি জড়িত হৈ আছে। মায়ে সেই কোঠাটোত থাকিলে দেউতাৰ লগত থকা যেনেই অনুভৱ কৰে। কিন্তু তহঁতে কি কৰিলি? মাৰ সেই সপোনৰ কোঠাটোৰ পৰা তহঁতে আঁতৰাই পঠিয়ালি। মাক দেউতাৰ পৰা বিচ্ছিন্ন কৰি দিলি। তই ভাবিছিলিনে মা কিমান মনত কষ্ট পাইছে? আৰু ইফালে ইমান গেলা গৰম, আমি এ চি তলত থাকিবলৈও কষ্ট পাওঁ। তাতে তহঁতে মাক সেই কোঠাটোত এটা হাৱা সোমাব নোৱাৰাকৈ এখন খিৰিকী নাই, এখন ফেন নাই, ইমান কষ্টত তহঁতে তাত ৰাখিলি। তাৰ উপৰিও মাক সময়ত খোৱা লোৱা একো ব্যৱস্থা কৰা নহ'ল। 2-3 দিন মায়ে ভোকে লঘোণে থাকিব লগা হ'ল। তহঁতে সেইবোৰ কথা কিয় বাৰু ভবা নাছিলি দাদা? ভণ্টি, এই সকলোবিলাক মোৰেই ভুল। মই কিয় জানো ইমান অত্যাচাৰ কৰিব পাৰিছিলোঁ, কেনেকৈ ইমান নিষ্ঠুৰ হৈছিলোঁ। এতিয়া সেই কথাবোৰ ভাবি মোৰ বৰ লাজ লাগিছে। মইনা, মোক ক্ষমা কৰি দিয়া। মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। মইনা, তই মোৰ ভণ্টি আৰু মই তোৰ ককাই চাচোন। তোৰ জ্ঞান চা আৰু মোৰ জ্ঞান চা। যিখিনি শিক্ষা মই তোক দিব লাগিছিল সেইখিনি শিক্ষা আজি মই তোৰ পৰা পাইছোঁ। সঁচাকৈ মই বয়সতহে ডাঙৰ, কিন্তু বিবেক বুদ্ধিৰে তইহে মোতকৈ ডাঙৰ। হ'ব হোৱা কথা হৈ গ'ল। এতিয়া তহঁতে যেতিয়া নিজৰ ভুল বুজি পাইছ, মই ভাবোঁ তহঁতে মাৰ লগত আৰু এনেকুৱা মনত কষ্ট পোৱা কাম কেতিয়াও নকৰ। মই তোমাক কথা দিছোঁ মইনা, আমি আৰু কেতিয়াও তেনেকুৱা নকৰোঁ। মই মোৰ নিজৰ মাক যেনেকুৱা ব্যৱহাৰ কৰোঁ, যেনেকুৱা মৰম শ্ৰদ্ধা কৰোঁ, আজিৰ পৰা মই তোমালোকৰ মাকো কৰিম, নিজৰ মাৰ দৰে ভাবিম। হ'ব দিয়া। মইনা, আমি আৰু এটা বিপদৰ বাবে তোৰ ওচৰত সহায় বিচাৰি আহিছোঁ। এই বিপদত তই সহায় নকৰিলে আমাক সহায় কোনেও কৰিব নোৱাৰে। কালি এজন উকিল আহিছিল। উকিলজন দেউতাৰ বন্ধু আছিল আৰু দেউতাই কৈ থৈ যোৱা কিছুমান কথা উকিলে কৈ গৈছে। উকিলে কৈছে আমাৰ প্ৰপাৰ্টিখিনি এতিয়াও দেউতাৰ নামতে আছে। আমি যদি এতিয়া মাৰ লগত ভাল ব্যৱহাৰ কৰিছোঁ তেতিয়াহে গোটেইখিনি প্ৰপাৰ্টি মোৰ নামত হ'ব, নহ'লে গোটেইখিনি বৃদ্ধাশ্ৰমৰ নামত গুচি যাব। আৰু আমি যে মাৰ লগত ভাল ব্যৱহাৰ কৰিছোঁ তাৰ সাক্ষী দিবলৈ তই যাব লাগিব। ভণ্টি কচোন, তই আমাৰ লগত সাক্ষীটো দি দিবিনে? দাদা, বৌ, মই তহঁতক কেনেকৈ বিশ্বাসত ল'ম? তহঁতে যদি এতিয়া সম্পত্তিখিনি তহঁতৰ নামত কৰিবৰ বাবে এইখিনি নাটকেই কৰি আছ, আৰু সম্পত্তিখিনি তহঁতৰ নামত হৈ যোৱাৰ পাছত তহঁতে যদি মাৰ লগত পুনৰ তেনেকুৱা ব্যৱহাৰ কৰ, তেতিয়া মই কি কৰিম? তহঁতে মোক কথা দিব লাগিব, তেতিয়াহে মই বিশ্বাসত ল'ব পাৰিম। নাই ভণ্টি, আমি বিপদত পৰি আমাৰ ভুলবোৰ স্বীকাৰ কৰা নাই। আমি নিজৰ বিবেকেৰে ঢুকি পাইছোঁ, এতিয়া বুজি পাইছোঁ। সেইবাবে তোমাৰ ওচৰত আমি ভুল স্বীকাৰ কৰিছোঁ। তুমি বিশ্বাস কৰা বা নকৰা, কিন্তু এতিয়াৰ পৰা মই আৰু মাৰ লগত বেয়া ব্যৱহাৰ কেতিয়াও নকৰোঁ। বাৰু, যি হ'লেও কৈছ যেতিয়া বিশ্বাসত লৈছোঁ। চাবা বৌ, যাতে মোৰ বিশ্বাস কেতিয়াও নাভাঙা। আৰু শুনা, আজি এতিয়াই তোমালোকে গৈ মাৰ কোঠাটো উভতাই দিয়াগৈ। মই বাৰু তোমালোকৰ হৈ সাক্ষী দিম, কিন্তু মই আৰু এমাহ দিন চাই ল'ব লাগিব। তাৰ পাছতহে মই সাক্ষী দিব পাৰিম। হ'ব মইনা, তই যেনেকৈ কওঁ আমি তেনেকৈ কৰিবলৈ সাজু আছোঁ। আৰু শুন, আমি এতিয়া গৈ মাৰ কোঠাটো আগৰ নিচিনা কৰিম। পাৰিলে তই এপাক কালিলৈ ৰাতিপুৱা যাবি, মাক সাদৰি পুনৰ কোঠাটো উভতাই দিব লাগিব। ঠিক আছে, তেতিয়াহ'লে মই কালিলৈ যাম বাৰু। মইনা, আমি এতিয়া গৈ থাকোঁ। মাকো ঘৰত অকলে এৰি আহিছোঁ নহয়, তাতে সৰু সৰু ল'ৰা ছোৱালী দুটাও আছে। ঠিক আছে, যোৱা। বাহ কষ্ট, তোমাৰ কিন্তু বুদ্ধিক মানিছোঁ। সঁচাকৈ তুমি আজি এইটো বুদ্ধি নিদিয়া হ'লে দাদা বৌক মই এনেকুৱা এটা শিক্ষা কেতিয়াও দিব নোৱাৰিলোহেঁতেন। সঁচাকৈ তুমি বৰ ভাল বুদ্ধি এটা দিলা। তোমাৰ বুদ্ধিয়ে মোৰ মা জীৱনলৈ আকৌ সুখ উভতাই আনিছে।
তোমাৰ এই উপকাৰ মই সদায় মনত ৰাখিম কৌস্তভ। মইনা, তই এইবোৰ কি কৰিবলৈ ওলাইছ? তই আকৌ মোক এই ঘৰটোলৈ উভতাই আনিছ যে। আকৌ যদি দাদা বৌয়ে তোৰ লগত কাজিয়া কৰে মই কিন্তু বৰ বেয়া পাম। মা, তুমি এই বিষয়লৈ অকণমানো চিন্তা নকৰিবাচোন। তোমাক এইখন ঘৰলৈ অনালৈ দাদা বৌয়ে মোৰ লগত কাজিয়া কৰাটো দূৰৰে কথা, তোমাকো একো বেয়া ব্যৱহাৰ নকৰে। আৰু চাবাচোন, এতিয়াৰ পৰা দাদা বৌয়ে তোমাক বৰ আদৰ সাদৰ কৰিব, বৰ মৰম কৰিব। এইটো কেনেকৈ সম্ভৱ হ'ল মইনা? এই সকলোখিনি তোমাৰ জোঁৱাইৰৰ বাবে হৈছে মা। এইবিলাক কথা আমি পাছে পৰেও পাতিম। এতিয়া ব'লা, দাদা আৰু বৌ ৰৈ আছে তোমাক ভিতৰলৈ আদৰি নিবৰ বাবে। মা, আহক। আপুনি আজিৰ পৰা এইখন ঘৰত আগতে যেনেকৈ আছিলে তেনেকৈ থাকিব। আপোনাক আৰু মই কোনোদিন বেয়া ব্যৱহাৰ নকৰোঁ। মই আপোনাৰ লগত কৰা বেয়া ব্যৱহাৰৰ বাবে আপুনি মোক পাৰিলে ক্ষমা কৰি দিব। কাৰণ মই জানো আপোনাৰ মইনাৰ দৰে নহয়। মইনাই কিবা ভুল কৰা হ'লে আপুনি জানো ক্ষমা কৰি নিদিলে হয়? এতিয়াও আপুনি মোক নিজৰ ছোৱালী বুলি ভাবি ক্ষমা কৰি দিয়কচোন। মা, তুমি মোকো ক্ষমা কৰি দিয়া। মই তোমাৰ লগত বৰ নকৰিবলগীয়া কৰিলোঁ। মইনাই যদি আমাক চকু খুলি নিদিলে হয়, আমি চাগে এই ভুল কৰিয়ে গৈ থাকিলোহেঁতেন। কিন্তু এতিয়া মাইনাই আমাক সকলো কথা উপলব্ধি কৰালে। আমি নিজৰ ভুল বুজি পালোঁ আৰু অনাগত দিনত এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ। মা, আমাক তুমি ক্ষমা কৰি দিবা। তহঁতক মই বেয়া পোৱা নাই অ'। সেই সকলোবিলাক মোৰ কপালৰ লিখন বুলিয়ে মই ধৰি লৈছিলোঁ। বাৰু যে কি নহওক, তহঁতে যে নিজৰ ভুলবোৰ বুজি পালি এয়াই মোৰ বাবে যথেষ্ট। মোৰ আৰু ইয়াতকৈ সুখ কি লাগে কচোন? মই এতিয়া বহুত সুখী। এতিয়া আহক মা, ঘৰলৈ আহক। মইনা, তই আৰু বৌয়ে মাক ৰুমত থোৱাৰ পাছতে দুজনে ৰন্ধা বঢ়াত লাগ গৈ যা। মই কৌস্তভ আৰু তোৰ মাৰ শাহুৰেকো ফোন কৰি ইয়াতে ভাত খাবলৈ মাতিছোঁ। গোটেইকেইজনে আজি লগে ভাগে এসাঁজ খাম। হ'ব বাৰু দাদা।